প্ৰিয় বন্ধুসকল, আজি মই আপোনালোকৰ মাজত হস্তিৰো পিছলে পাওঁ সজ্জনৰ বুৰে নাও এই কথাষাৰৰ আলামত এটি কাহিনীৰে ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ দিয়াৰ চেষ্টা কৰিছোঁ। ভিডিঅ'টি শেষলৈকে চাব আৰু পাৰিলে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আৰম্ভ কৰোঁ, আহকচোন। এদিন মাৰ্কেন্দ্ৰীয় ঋষি আহিল পাণ্ডৱসকলক সাক্ষাৎ কৰিবলৈ। তেওঁৰ লগত কথা পাতি থাকোঁতে যুধিষ্ঠিৰে স্ত্ৰী জাতিৰ গুণৰাজিৰ কথা কৈ শুনোৱাইছিল আৰু প্ৰশ্ন কৰিছিল, হে মহৰ্ষি, এই জগতত স্ত্ৰী জাতিৰ দৰে সহনশীলা আৰু শুদ্ধাচাৰিণী আছে কোন বাৰু? নিজৰ জীৱনতকৈ শ্ৰেষ্ঠ সম্পদ বুলি ভাবি 10 মাহ 10 দিন সন্তানক গৰ্ভত ধাৰণ কৰে মাতৃৰূপে আৰু এনে ভয়ানক শাৰীৰিক যান্ত্ৰণা উদ্বিগ্নতাৰ মাজেদিয়েই সেই সন্তান জন্ম দিয়ে। তাৰ পিছতো একান্তচিত্তে কায়বাক্য মনে কেৱল চেষ্টা কৰে সেই নৱজাত সন্তানৰ সুখ আৰু স্বাস্থ্যৰ অটুট ৰাখিবলৈ। সদায় বহল মনৰ পৰম ক্ষমতাশীলা এগৰাকী নাৰীয়ে অত্যাচাৰী উৎপীড়নকাৰী দুষ্ট প্ৰকৃতিৰ স্বামীৰো সকলো দুখ আওকাণ কৰি প্ৰেমেৰে বুৰাই ৰাখে, ই কেনে আচৰিত। তেনেতে মাৰ্কেন্দ্ৰীয় মুনিয়ে সেই কথা শুনি যুধিষ্ঠিৰক এটা কাহিনী শুনালে। এসময়ত কৌশিক নামৰ এজন ব্ৰাহ্মণ আছিল। তেওঁ অতি নিষ্ঠা আৰু শ্ৰদ্ধাৰে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি মহা শক্তিশালী হৈ সিদ্ধ হৈছিল। এদিন তেওঁ এজোপা গছৰ তলত বহি বেদ মন্ত্ৰ পাঠ কৰি থাকিল। এনে সময়তে এটি বগলী গছজোপাৰ ওপৰৰ ডালত পৰি বৎসৰসু মলত্যাগ কৰাত মৰে আহি ঋষিৰ মূৰত পৰেহি। লগে লগে ব্ৰাহ্মণে খঙেৰে মূৰ তুলি চৰাইটোৰ ফালে চালে আৰু চৰাইটো লগে লগে পৰি ধূপকৈ মাটিত সৰি পৰিল। তেনেতে ব্ৰাহ্মণে নিজৰ খঙৰ এনে পৰিণাম দেখি মনতে বহুত দুখ পালে। এইটো কেনে ভয়ংকৰ কথা। আমাৰ প্ৰতিটো আৰু ক্ষুদ্ৰ ইচ্ছা যদি এনেধৰণে আপোনা আপুনি ফলৱৰ্তী হয়, তেন্তেতো মহা অনৰ্থৰ কথা হ'ব। আমাৰতো যিকোনো নভবা নিচিন্তা খং, ৰাগ, ঈৰ্ষা, দেশপূৰ্ণ ইচ্ছাই এইদৰে মহা অকল্যাণৰ সৃষ্টি কৰিব। আমাৰ ভাগ্য ভাল যে আমাৰ ইচ্ছা কামনা বাসনাবোৰে নানা অৱস্থা, পৰিৱেশ, ঘটনা আৰু কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰিহে বাস্তৱ ৰূপ ল'ব পাৰে। তাৰ ফলত আমি বহু পাপ আৰু দুখৰ সংঘটনৰ পৰা হাত সাৰোঁ। কৌশিকে তেওঁৰ মনৰ আচম্বিত উপস্থিত হোৱা দুষ্ট ক্ৰোধৰ ভাৱৰ বাবেই এটা নিৰ্দোষী পক্ষীৰ এনে নিদাৰুণ মৰণ ঘটা দেখি সঁচাকৈয়ে বহুত দুখ পাই নিজৰ ভুলৰ কথা অনুশোচনা কৰিবলৈ ধৰিলে। এদিনাখন কৌশিক ভিক্ষা মাগি ওলাই গ'ল। এঘৰ গৃহস্থৰ দুৱাৰমুখত থিয় দি তেওঁ ভিক্ষাৰ বাবে অপেক্ষা কৰি ৰ'লগৈ।
তেওঁ দেখিলে যে ঘৰৰ গৃহিণীয়ে বাচন বৰ্তন ধুই আছে। কৌশিক ৰৈ থাকিল। তেওঁ ভাবিলে বাচন বৰ্তন ধোৱা শেষ হ'লেই গৃহস্থীয়ে তেওঁক ভিক্ষা দিব। কিন্তু সেই সময়ত তেওঁৰ স্বামী ঘৰখনৰ গৃহস্থজন ক'ৰবাৰ পৰা ভাগৰে যুগৰে ভোকে পিয়াহে আহি সোমালহি। গৃহিণী জ্বৰ বন ততে এৰি লৰালৰিকৈ স্বামী সেৱাত লাগিল আৰু খাবলৈ যতনাই দিলে। তাৰ পিছত গিৰিহঁতক জিৰাবলৈ দিলে। এইবোৰ কাম কৰি থাকোঁতেই তেওঁ বাহিৰত যে ভিক্ষাপ্ৰাৰ্থী এজন ব্ৰাহ্মণ ৰৈ আছে সেই কথা পাহৰিয়ে পেলালে। লগে লগে মনত পৰিল অতিথিজনলৈ। স্বামী সেৱা শেষ কৰি উঠিহে তেওঁ লৰালৰিকৈ হাতত ভিক্ষা লৈ কৌশিকৰ ওচৰ চাপি ক'লেহি, মই আপোনাক বহুত সময় ৰখাই থ'ব লগা হ'ল, তাৰ বাবে মোক ক্ষমা কৰে যেন। তেতিয়া কৌশিক ইতিমধ্যে খঙত উতলি আহিল। তেওঁ ক'লে, তুমি মোক বহুত সময় ৰখাই থলা। মোৰ প্ৰতি এনেদৰে অৱজ্ঞা প্ৰদৰ্শন কৰা তোমাৰ পক্ষে উচিত হোৱা নাই। তিৰোতাগৰাকীয়ে বিনীতভাৱে ক'লে, হে ব্ৰাহ্মণ শ্ৰেষ্ঠ, দয়া কৰি মোক মাৰ্জনা কৰক। মই মোৰ স্বামীৰ পৰিচৰ্যা কৰিব লগা হৈছিল বাবেহে এই বিলম্ব হ'ল। ব্ৰাহ্মণে উত্তৰ দিলে, তুমি তোমাৰ পতিৰ পৰিচৰ্যা কৰি ভাল আৰু উচিত কামকে কৰিছা। সেইবুলি ভিক্ষাপ্ৰাৰ্থী ব্ৰাহ্মণকো এনেদৰে অশ্ৰদ্ধা দেখুৱাব নাপায়। তুমি বৰ অহংকাৰী তিৰোতা যেন লাগিছে। তেতিয়া তাই ক'লে, হে ব্ৰাহ্মণ, মোৰ ওপৰত অযথা ক্ৰোধ নকৰিব। মনত ৰাখিব যে মই স্বামীৰ পৰিচৰ্যা কৰিব লগা হলতহে আপোনাক ৰখাই থ'ব লগা হৈছিল। পতিৰ সেৱা কৰা মোৰ প্ৰথম কৰ্তব্য। আপোনাৰ মনৰ ক্ৰোধপূৰ্ণ ভাৱ এটাৰ বাবেই মৃত্যুৰ মুখত পৰা এটা বগলী মই নহয়। কাৰণ আপোনাৰ ক্ৰোধে স্বামীৰ চৰণ সেৱা কৰাত ব্যস্ত এক পত্নীৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰে। তেতিয়া ব্ৰাহ্মণ বৰ আচৰিত হ'ল। তেওঁ ভাবিয়েই নেপালে যে তিৰোতাজনীয়ে সেই বগলীৰ ঘটনাৰ জানিলে কেনেকৈ। মানুহজনীয়ে কিন্তু কৈয়ে থাকিল, হে বিপ্ৰবৰ, আপুনি কৰ্তব্য পালনৰ মহত্ব কিমান সেই কথা জানানে? তদুপৰি ক্ৰোধ যে মানুহৰ মাজতে থকা আটাইতকৈ ডাঙৰ শত্ৰু, সেই বিষয়ে আপুনি চিন্তা কৰা নাই যেন লাগিছে। আপোনাক ভিক্ষা দিওঁতে পলম হোৱাৰ বাবে মোক ক্ষমা কৰে যেন। আপুনি মিথিলা নগৰলৈ গৈ তাত বাস কৰা ধৰ্মব্যাধৰ পৰা সৎ জীৱন যাপন কেনেদৰে কৰিব লাগে সেই ৰহস্য জানিব পাৰিব। ব্ৰাহ্মণ কৌশিক বৰ আচৰিত হ'ল। তেওঁ নম্ৰভাৱে ক'লে, আই, তুমি যি ন্যায়সংগত তিৰস্কাৰ মোক কৰিলা এয়া মোৰ প্ৰাপ্য। তোমাৰ বাবেই মোৰ মংগলহে কৰিব। তোমাৰ সকলো প্ৰকাৰে কুশল হওক। সেইবুলি কৈ নিজৰ মনত আত্ম উপলব্ধি হ'ল। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি কেনে লাগিল জনাবলৈ নাপাহৰিব। অন্ততঃ লাইক এটা কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।